আমি ভগৱন্তৰ ভকত হ'ব লাগিব কৈ থকা হৈছে নহয়নে বাৰু? ভগৱন্তৰ ভকত হ'ব নোৱাৰিলে ভগৱন্তৰ কৃপা লাভ কৰাটো সম্ভৱ নহয়। এতিয়া ভগৱন্তৰ কৃপা লাভ কৰিবলৈ হ'লে সৰ্বপ্ৰথমে কি কৰিব লাগিব? যে এক কৃষ্ণদেউ কৰিও হও ধৰিও তাহানো নাম, কৃষ্ণ দাসহুয়া প্ৰসাদে ভঞ্জিয়া হস্তে কৰা টান কাম। এইটো প্ৰথম কৰি ল'ব পাৰিলেই আমি কৃষ্ণৰ ভকত হৈ যাব পাৰিম। এতিয়া ভকতৰ ভাগ দিলে 4। ভকতক ইয়াত শাস্ত্ৰই ভাগ কৰি দেখুৱাইছে। ঈশ্বৰ কৃষ্ণৰ ভকত 4 প্ৰকাৰৰ। প্ৰথমবিধ হ'ল প্ৰাকৃত ভকত, যাক অধম ভকত বুলি কৈছে। আমাক যদি অধম বুলি কৈ দিয়ে আমি আৰু মনোকষ্টই নাপাম জানো? প্ৰাকৃত ভকত বুলি কৈ দিলে বাৰু বুজি নাপাম নহয় কি প্ৰাকৃত ভকত মানে বুলি কৈ দিলে বাৰু অলপ ভালেই পাম। সেই প্ৰাকৃত ভকতকে যে অধম ভকত বুলি কৈছে, এই বুলি যদি অধম বুলি যদি আমাক কোনোবাই সমাজত কৈ দিয়ে আমি তেওঁক জীৱনৰ কাৰণে বেয়া পাই যাওঁ। শাস্ত্ৰই আমাক দিলে সিদ্ধান্ত যে প্ৰাকৃত ভকত অৰ্থাৎ অধম ভকত, মধ্যম ভকত, তাৰপিছত উত্তম বুলি কৈছে। উত্তমৰো উত্তম তাৰমানে নহয়নে বাৰু? প্ৰাকৃত, মধ্যম, উত্তম আৰু উত্তমৰো উত্তম ভকতক 4টা ভাগত ভাগ কৰি দিলে। সেইভাগে বয়াৰপুৰ মাধৱদেৱে নামঘোষাত বৰ সুন্দৰকৈ লিখিলে জোকা ঘোষা। ভকত কাক বোলে জনাৰ আগতে আমি ভকতৰ সংজ্ঞাটো প্ৰথম জানি ল'ব লাগিব। এই কাৰণে কোৱা হৈছে যে আমাৰ সমাজ ব্যৱস্থাত একেখন সমাজতে চাবচোন কেইবা প্ৰকাৰৰো ব্যক্তি থাকে। সকলোৱে একে সাজে পৰিধান কৰে, নামঘৰলৈও আহে, ঈশ্বৰ নামো লয়, কিন্তু ঈশ্বৰৰ নাম লৈ থকা বেলিকা আনৰ দুখ গুণ খুচৰি থাকে। এইসকলক অধম ভকত বুলি কৈছে। অভকত বুলি নাই কোৱা, ভকতে কৈছে অধম অৰ্থাৎ প্ৰাকৃত ভকত। অৰ্থাৎ ভকতৰ পথত তেওঁ আৰোহণ কৰিবলৈ আগবাঢ়িছেহে মাত্ৰ। অধমে কেৱল দুখ লৱে, মধ্যমে গুণ দুখ কৰিয়া বিচাৰ। নামঘোষাত বয়াৰপুৰ মাধৱদেৱে লিখিছে। উত্তমে কেৱল গুণ, উত্তমে অল্প গুণ কৰয় বিস্তাৰ। সেইকাৰণে যাৰাসকল ভগৱন্তৰ পৰম ভক্ত হ'বলৈ গৈছে, মধ্যমৰ পৰা উত্তম, উত্তমৰ পৰা উত্তম, উত্তমৰ উত্তম হ'বলৈ যি নিজক আগবঢ়াই লৈ গৈছে, তেওঁ কোনোবাই কিবা এটা কৈছে, কাৰোবাৰ বিষয়ে বদনাম গাইছে, এইখিনিত কেতিয়াও মতি দি নাথাকে। তেওঁ জীৱনৰ লক্ষ্য কি? সেই লক্ষ্যহে একমাত্ৰ তেওঁৰ ধ্যান ধাৰণাত থাকে। গতিকে আপুনি অধম ভকতৰ লগত নাথাকোঁ, মধ্যমৰ লগতো মই নাথাকোঁ বুলি যদি ভাবি লয়, আপুনি একেবাৰে শীৰ্ষস্থান বৈকুণ্ঠৰ গোলোক ধাম পালেও তাৰ পৰা ভগৱন্তে আপোনাক সহায় দিব। তাৰ উদাহৰণ জয় বিজয়। জয় বিজয় সপ্ত বৈকুণ্ঠৰ দ্বাৰক্ষী হৈ থকা নাছিল জানো? বৈকুণ্ঠৰ পৰাও ভগৱন্তে স্খলন কৰি দিছে। সেইকাৰণে ভকতৰ গতিটোৱে হ'ল প্ৰাকৃত, প্ৰাকৃতৰ পৰা মধ্যম, মধ্যমৰ পৰা উত্তম, উত্তমৰ পৰা উত্তম। ইয়াত সুন্দৰভাৱে ভকতৰ লক্ষণ বৰ্ণনা কৰিছে। যে প্ৰথমতে ভকতৰ বৰ্ণনা কৰিলে ভকতৰ কেনধৰ্ম কিবা প্ৰৱৰ্তন, কোনোবা স্বভাৱ ভক্তে কি বোলে বচন। ভকতৰ ভাগ কি কি? অধম অৰ্থাৎ প্ৰাকৃত, মধ্যম, উত্তম আৰু উত্তম। কোন স্বভাৱৰ ভকতে, কোন শ্ৰেণীৰ ভকতে কেনে আচৰণ কৰে, ইয়াকে জানিবলৈ বিচাৰিলে। মহাভকতৰ লক্ষণ কেনেকুৱা তাকে জানিব বিচাৰিলে যে শুনি সবিসিদ্ধে দিলা তাহাৰ উত্তৰ, হৰিক মনত স্মৰি বুলিলা ৰাজাক, ভকতৰ ধৰ্মজনে শুনা কহোঁ তাক। ঈশ্বৰত দেখে যিটো সমস্ত প্ৰাণীক, সমস্ত প্ৰাণীৰ হৃদয়ত যিজনে ঈশ্বৰক দৰ্শন কৰে। ভগৱন্তে কৈছে যে সমস্ত ভূতত মই ব্যাপী আছোঁ হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কুকুৰা চিগাল গদ্দ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিব প্ৰণাম। এই ভাৱ যাৰাসকলৰ আহিল। আকৌ কৈছে সমস্তে ঐশ্বৰ্য ব্যাপী আছে জগতত, হেন দেখে যিটো সেহি মহা ভাগৱত। এজন হ'ল উত্তমৰো উত্তম ভকত, অতি শ্ৰেষ্ঠতম ভক্তজন হ'ল সেইজন যিজনে সমস্ত ভূতত ঈশ্বৰৰ মূৰ্তি
দৰ্শন কৰে। যিজনে একেই দেহ, একেই প্ৰাণ, একেই মন, একেই তেজৰ, একেই দেশৰ জীৱৰ ভিতৰত নিজক যেনেকৈ দেখে, নিজৰ ভিতৰত আনৰ দেশতো সেইটো যিজনে দেখে। আৰু তাৰ পাছত ইতৰ প্ৰাণীলৈ ক্ৰমান্বয়ে বাগৰি যায়। সমস্ত ভূতত তেওঁ এক ঈশ্বৰক দেখে। এইজন হ'ল উত্তমৰো উত্তম মহাভাগৱত বুলি কৈছে। সেই পৰ্যায়লৈ যিজন গতি কৰিলে ইতিমধ্যে, তেওঁ পুনৰ এই ৮৪ লক্ষ জনী বাগৰিবলৈ ঘূৰি আহিব নালাগে। সেইজন উত্তমৰো উত্তম ভকত। এতিয়া মধ্যম ভকতৰ সিদ্ধান্ত দিলে যে সবাত ঈশ্বৰ আছে জানিয়া মনত, সমস্তত কৰে প্ৰীতি মত্য সমানত, দূষিত কৰোণা ক্ষমা কৰে বিপক্ষত, সেইজনো জানিবা ৰাজা মধ্যম ভাগৱত। সেইজন হ'ল মধ্যম ভকত। কোনজন? সবাতে ঈশ্বৰ জানে, মনেৰে তেওঁ সেই চিন্তাৰে সকলোকে প্ৰণাম শ্ৰদ্ধা কৰে। আৰু মহন্তত কৰে প্ৰীতি, যিজন তেওঁ গুণত শ্ৰেষ্ঠ, জ্ঞানত শ্ৰেষ্ঠ, সেইজনক তেওঁ সদা সৰ্বদা শ্ৰেষ্ঠত্ব আসন দিয়ে, শ্ৰদ্ধা ভক্তিৰে তেওঁক সেৱা পূজা কৰে। আৰু প্ৰীতি কৰে সমানত, বন্ধুজনৰ প্ৰতি যিটো ভাৱ ৰাখিব লাগে, মৈত্ৰী ভাৱ, সাম্য ভাৱ, এইটো যিসকলে ৰাখে, দুখী দৰিদ্ৰৰ প্ৰতি যিটো ভাৱ, দয়া কৰোণা প্ৰেম, এইকেইটা ৰাখিব লাগে। এইকেইটা তেওঁ সততাৰে নিষ্ঠাৰে যিজনে ৰাখে, এইজনক মধ্যম ভাগৱত বুলি কৈছে। অৰ্থাৎ সেইজন মধ্যম ভকত। মধ্যম ভকত হ'বলৈ হ'লে কিমান গুণৰ অধিকাৰী হ'ব লাগে? উত্তমৰো উত্তম হ'বলৈ হ'লে তাতোতকৈ কিমান গুণৰ অধিকাৰী হ'ব লাগিব? ভাগৱতে ভকতৰ লক্ষণ বৰ্ণনা কৰি দিছে আমাক। এতিয়া ভাগৱতত কি নাই? বিশ্ব ব্ৰহ্মাণ্ডত যি আছে সমস্ত ভাগৱত গ্ৰন্থৰ মাজত কৃপালু গুৰুসকলে আমাক দিছে। আৰু সমস্ত ভাগৱতৰ এই সাৰ, দ্বাদশ মন্ত্ৰৰ যি দ্বাদশ স্কন্ধ ভাগৱত, এই গোটেই কথাবোৰ ৯৪ আঙুলৰ এই মানৱ শৰীৰটোৰ লগত ভগৱন্তই সংযোগ কৰি দিছে। এই কথাটো কিন্তু মনত ৰখা ভাল। আমি ভাগৱত ধৰ্ম বাহিৰত বিচাৰি ফুৰিলে নাপাম, আমাৰ দেশৰ লগত সংপৃক্ত কৰি ৰাখিছে। আপোনাৰো ৯৪ আঙুলৰ প্ৰমাণ। দেহৰ মহিমা ব্যাকত কৰিবলৈ গৈ ভাগৱত মহাধৰ্ম ব্যাকত কৰিছে। সেই কথাটো আমাক ইয়াত কৈছে। মধ্যম ভাগৱত ভকতৰ লক্ষণ হ'ব পাৰে। সেইটো ল'ৰা সৰু হ'ব পাৰে, সৰু ল'ৰা হ'ব পাৰে, সৰু ছোৱালীও হ'ব পাৰে। বয়সৰ সীমা তাত ধৰি ৰখা নাই। তেওঁৰ গাত যদি সেইখিনি গুণ প্ৰকাশ ঘটিছে, সেইজনে মধ্যম ভাগৱত। তেওঁ যদি মৰিবলৈ আৰু 2টা দিন বাকী আছে, চুলি পকিলে, দাঁত সৰিলে, চকুৱে নেদেখা হ'ল, তথাপিতো যদি তেওঁ স্বভাৱ চৰিত্ৰৰ অলপো পৰিৱৰ্তন নহ'ল, তেতিয়াহ'লে তেওঁ কেতিয়াও ভকত হ'ব নোৱাৰে। উত্তম ভকত বা উত্তম ভকত হ'ব নোৱাৰে। ভাগৱতে কিন্তু তেনেকৈ নিৰূপণ কৰিছে। আমাৰ বহুতে ভাবে এতিয়া বয়স হোৱা নাই আমি ভকতি কৰিবৰ কাৰণে। এটা গতিত আমাৰ জীৱন পৰিক্ৰমাটো গৈ আছে, আমি সেইমতে যাবলৈ খালি ভাগৱত ধৰ্মটো আমাৰ জীৱনৰ ধৰ্ম বুলি ধৰি লৈ আমি যদি আগবঢ়াই লৈ যাওঁ, তেতিয়াহ'লে আমি সেই গতিত গৈ থাকিম। ভাগৱতত ঢেৰ কথা নাই, প্ৰভুসকল মনত ৰাখিব। ভাগৱতত আমি ঢেৰ কথা আছে বুলি ভাবিছোঁ, ভাগৱতত মাত্ৰ 2টা কথা দিছে। 2টা বিষয় হিচাপে কৃষ্ণ, ভাৱ হিচাপে ভক্তি। তাক বুজাবৰ কাৰণেই আমি যে অল্পমতি মনুষ্য, আমাৰ যে মন দেহ সঠিক হৈ নাথাকে, আমি ইয়াত বহি আছোঁ যদি আমাৰ চিন্তাবোৰ বেলেগ বেলেগ হৈ আছে, সঠিক জেগালৈ আনিবৰ কাৰণে এই বিস্তৃত গ্ৰন্থখন কৰি দিব লগা হ'ল, মাত্ৰ 2টা কথা বুজাবৰ কাৰণে। বিনা ভক্তিৰে ভগৱন্তক পোৱা নাযায়। এতিয়া ভকতি কি? ভকতিটো জানি ল'লে কৃষ্ণক পাবলৈ বেছি দূৰ যাব নালাগে। মধ্যম ভাগৱতজন ভক্তিবিহীন ভকত নহয়, ভাগৱত নহয়। ভক্তি সাধন কৰিহে তেওঁ মধ্যম ভকতলৈ ৰূপান্তৰ হ'ল। এতিয়া ভকতি কৰিলেই জীৱৰ মুকুতি হ'ব। ভকতি লাগে আমাক। এতিয়া ভকতি কি? ক'ত পায় ভকতি? আপুনি যদি এইফালে এটোপোলা ধনৰ টোপোলা, সেইফালে এটোপোলা ধনৰ টোপোলা লৈ বজাৰত ভকতি বিচাৰি ফুৰে, নাপাব। ভকতিটো হৃদয়ৰ বস্তু।
হৃদয়ত ভক্তি ৰোপণ কৰিব লাগিব আৰু তাৰ পৰা পোখা মেলিব লাগিব। মেলিবলৈ হ'লে প্ৰথম কামটোৱে হ'ব লাগিব আশ্ৰয়। শৰণ মানে আশ্ৰয়, আশ্ৰয় মানে হ'ল শৰণ। এতিয়া তালব্য শৰ মূৰ্ধন্য ন শৰণ, তিনিটা বৰ্ণৰ এটা সুন্দৰ অৰ্থবহু শব্দ। দ্বিতীয় বৰ্ণৰ শব্দটো হ'ল ভজন, ভ বগীয়জ দন্তীয় ন, তিনিটা বৰ্ণৰ এটা সুন্দৰ অৰ্থবহু শব্দ, তাত আকাৰ ইকাৰ হস্ৰইকাৰ একো নাই। আৰু তৃতীয়টো হ'ল ভকত, ভক দন্তীয়ত ভকত। কেৱল মাত্ৰ শৰণ ল'লে, ভজন প্ৰণালী শুদ্ধকৈ থাকিলে সেইজন ভকত হ'বগৈ পাৰে। আৰু ভকত হ'লেহে ভগৱন্তক সেইজনৰ ওচৰলৈ আহে, মনত ৰাখে। অভকতৰ ওচৰলৈ ভগৱন্ত কোনোদিন নাহে। আৰু ভগৱন্তক পাবলৈ হ'লে আপুনি ভকত হ'বই লাগিব। ভকত হ'বলৈ হ'লে শৰণ, ভজন, ভক্তি, সদাচাৰ, এই চাৰিটা মূল বস্তু আপোনাৰ জীৱনৰ প্ৰতি মুহূৰ্তে মুহূৰ্তে সঠিক হৈ থাকিব লাগিব। আমাক কি কয় বোলে, বোপাই শৰণ ল'ব হ'ল শৰণ লগে যা। কোনোবাই অনুষ্ঠানত শৰণ লৈছে, কোনোবাই সত্ৰত লৈছে, কোনোবাই বৈষ্ণৱৰ চৰণত লৈছে, ভকতৰ ওচৰত লৈছে, এনে ইত্যাদি ইত্যাদি। নহয়নে বাৰু? প্ৰকৃততে শৰণ ক'ত? প্ৰকৃততে শৰণ ক'ত? আত্মা ঈশ্বৰত। এই আত্মা ঈশ্বৰ নিৰাকাৰ নিৰ্গুণ, আমি তাক নাপাম ভটতে। কিন্তু সগুণ হাহাকাৰ প্ৰত্যক্ষ বাগ্ময় মূৰ্তিৰ সন্মুখত নিৰ্গুণ নিৰাকাৰ দৰ্শন পোৱাৰ যিটো ব্যৱস্থা আমাক কৰি দিয়ে। সগুণ হাহাকাৰ কৃষ্ণৰ যোগেদি নিৰ্গুণ নিৰাকাৰৰ লগত সংযোগ হোৱাটোৱেই হ'ল শৰণ। এই কথাবোৰ আমাক শৰণ ল'বলৈ যোৱাৰ আগত কিমানজনে কিমানজনক বুজাই দিয়া হৈছিল, ডাঙৰ কথাটো হ'ল সেইটো। সেইকাৰণে গুৰুজনৰ ধৰ্ম কৰিবলৈ যাওঁতে জানিয়া কৰিবলৈ গৈছে, নজনাকৈ নহয়। আমি এতিয়া 550 বছৰ আগতে গুৰুজনে দি থৈ গ'ল, গুৰু ধৰ্ম আমি সঠিকভাৱে পালন কৰিছোঁ বুলি, কিন্তু শৰণৰ বিষয়ে নজনাকৈ আমি শৰণৰ বাক্য শৰণাচাৰ্যৰ ওচৰত ল'লোগৈ। শৰণৰ বিষয়ে নজনাকৈ আমি শৰণৰ বাক্য, এনেকুৱা এটা মেচিন আছে, সেই মেচিনত আমাক লগে লগে এইখন দৰ্জাই দি ভৰাই দিলে, আধা ঘণ্টাত আমি ভকত হৈ ইখন দৰ্জাই দি ওলাই আহিলোঁ। ভকত বনোৱাটো বৰ সহজ মেচিন আছে, এনেকুৱা মেচিনত আমাক ভৰাই ভৰাই দিয়া হ'ল। তাৰপিছত আমি আহি গ'লোঁ এখন সমাজলৈ, যেতিয়া ভকত নামৰ চাইনবোৰ্ডখন আমাৰ গাত লাগি গ'ল শৰণ ভজনৰ যোগেদি, তাৰ পৰা এবছৰমান ঠিকে থাকিলোঁ আমি। এবছৰ দুবছৰৰ পিছত কোনোবা হাতোলা, কোনোবা ৰাজমেধি, কোনোবা মেধি, এনেকুৱা এনেকুৱা উপাধি যেতিয়া পাই গ'লোঁ, ইজন হৰি ভকতৰ লগত সিজনৰ লাহেকৈ বিচ্ছেদ হ'বলৈ আৰম্ভ হৈ গ'ল। ইজন আচাৰ্যৰ লগত সিজন আচাৰ্যৰ বিচ্ছেদ হ'বলৈ আৰম্ভ হৈ গ'ল। ইজন পাঠক আহিলে সিজন পাঠক আহিব নোৱাৰা হ'ল। কোনো এখন সমাজ বাকী নাই প্ৰভু সমস্ত। কথাখিনি খুব বাস্তৱ কাৰণে মই পুনৰ কৈছোঁ, কথাবোৰ মই মুকলিকৈ কৈ ভাল পাওঁ, খুব বাস্তৱ কথাখিনি। আৰু আমাৰ উঠি অহা যুৱ প্ৰজন্ম আমাৰ সমাজলৈ কিয় নাহে? আমি যুৱ প্ৰজন্মক দুখী থাকিলে নহ'ব। 550 বছৰত দিয়া মহাসম্পদভাগ আমি কেনেকৈ লৈ গৈ আছোঁ, তেওঁলোকে দেখি আছে। একে গুৰু ঘৰৰ দাস, হয়নে? একে গুৰু ঘৰৰ দাস। কোনোবা হ'ল সত্ৰৰ আউনীআটী সত্ৰৰ, কোনোবা হ'ল দক্ষিণপাট সত্ৰৰ, কোনোবা হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, কোনোবা হ'ল এখন ভাগৱতীয়া সমাজৰ, কোনোবা হ'ল মহাপুৰুষীয়া। নহয়নে বাৰু? আমি প্ৰত্যেকেই, নহয় জানো? কিন্তু আমাৰ মাজত আমি কিমান শৃংখলিত ৰূপত আছোঁ? কোনখন সমাজ আছে আজি? কিহে গ্ৰাস কৰিলে আমাক? লক্ষ্য যি হওক, লক্ষ্য আমি এটা বুলি আগতেই ক'লোঁ, সেই লক্ষ্যত আমি উপনীত হ'বই লাগিব। উপনীত হ'বলৈ যাওঁতে আমি আমাৰ সমাজটো কিমান শৃংখলিত ৰূপত ভাগৱত সন্মতভাৱে আমি নিছোঁ, আটাইতকৈ ডাঙৰ কথাটো হ'ল এতিয়া কেইখন শৰাই সজাবলৈ ক'ৰবাত শৰাই কথাটো উল্লেখ পাইছে নেকি? খুব মুকলিকৈ সুধিছোঁ। আজি অত বছৰ আমি শৰাই সজাই আহিলোঁ, নাম প্ৰসংগ কৰি আহিলোঁ, ক'ৰবাত এটা শব্দ, 6খন গ্ৰন্থত এটা শব্দ আছেনে শৰাই বিষয়ে? পিছে শৰাইখিনিৰ লগত যে আমি লাগি আছোঁ, মাহ প্ৰসাদখিনিৰ লগত যে আমি লাগি আছোঁ, পাতখিলা কোনফালে দিবা তাৰ লগত লাগি আছোঁ, কোনটো ভাগৱত ধৰ্ম আমি পালন কৰিছোঁ? ভাগৱত ধৰ্মত মাহ প্ৰসাদৰ কথা ক'ৰবাত উল্লেখ আছে নেকি? নিশ্চয়কৈ নাই। কিন্তু এটা বস্তু ভাগৱতত দিছে, সমস্ত দ্ৰব্যখানি একত্ৰ কৰি অৰ্পিবে কৃষ্ণত। যত দ্ৰব্য আছে সমস্ত দ্ৰব্য একত্ৰ কৰি অৰ্পিবে কৃষ্ণত। তাৰ বাদেতো ক'তো শৰাই কথা উল্লেখ নাই। আপুনি পাচিত থৈ দিয়ক,
খৰাহিত থৈ দিয়ক, আছে নি? এই যেন আমাৰ কথাবোৰ ওলালে কেতিয়া? গুৰুজন যোৱাৰ পিছতে যেতিয়া সংহতি সৃষ্টি হ'ল, ভাগে ভাগে এইবিলাক আমি কৰি ল'লোঁ। চৰিত পুথিবিলাক যেতিয়া ওলাল, ইখন চৰিত পুথিৰ লগত সিখন চৰিত পুথি মত নিমিলে। ৫৫০ বছৰ গুৰুজন থকাৰ দিনলৈকে এইবোৰতো আছিল জানো? তেতিয়াহ'লে আমি গুৰু ধৰ্ম কোনখন সমাজে কেনেদৰে কিমান সঠিকভাৱে পালন কৰিছোঁ? আমি সেই ভাগৱতকে আশ্ৰয় কৰিছোঁ, নহয়নে বাৰু? সেই পুথিকে আমি আশ্ৰয় কৰি আজি ইমান বছৰ পঢ়ি আছোঁ। শাস্ত্ৰই কোনখিনি কথা কৈছে? এই ৬খন পুথিৰ মত হ'ল এটা, এক হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং। একমাত্ৰ কৃষ্ণই হ'ল সমস্ত জীৱৰ উপাস্য পৰম তত্ত্ব। সেই কৃষ্ণক ভজা। কেনেকৈ? প্ৰসাদ দি ভুজিবলৈ নাই কোৱা। শৰাই অৰ্পণ কৰি তাল বজাই ভগৱন্তক ভজনা কৰি গোপাল গোবিন্দ গাই পুজিবলৈ কোৱা নাই। আপুনি শুৱাৰ পৰা শুই উঠাৰ পৰা শুৱালৈকে নিত্য সদায় জীৱনৰ প্ৰতি পল অনুপল দেহেৰে বাক্যৰে মনেৰে যি কৰ্ম কৰিব, মনেৰে যি পৰিকল্পনা কৰিব, সেই পৰিকল্পনা পৰোপকাৰী হ'বই লাগিব, একমাত্ৰ কথা। গোটেই জীৱনৰ পৰিকল্পনা মই কোন ক'ৰ পৰা আহিলোঁ, মই আছোঁ ক'ত, কৰিছোঁ কি কৰিলে ক'লৈ যাম, এই জীৱন পৰিকল্পনা কোনে কৰে? মনেৰে কৰে। গতিকে মন প্ৰথম ভগৱন্তত সমৰ্পণ হৈ ল'ব লাগিব। আত্মা ঈশ্বৰত যেতিয়া মন দি দিম, আত্মা ঈশ্বৰৰ লগত মন সংযোগ হ'লে ঈশ্বৰে ক'ত কৃপা কৰিব? বিবেক নামৰ পালখনত। আমি আৰম্ভণিতে সেইকাৰণে 4টা বস্তুৰ কথা কৈছোঁ। ভগৱন্তই জীৱক কৃপা ক'ত কৰে? বিবেকত। গতিকে ভগৱন্তৰ কৃপা আমি বিবেকত ল'ব লাগিব। বিবেক আমি সঠিক কৰি ৰাখিব লাগিব। আৰু বিবেক যদি সঠিক হয়, মনত ৰাখিব, তাৰ ভিতৰতে শৰণৰ কথাখিনি সোমাই আছে। মন যদি সঠিক হয়, বিবেক যদি সঠিক হয়, চিন্তা শক্তি যদি সঠিক হয়, দেহৰ কৰ্মেন্দ্ৰিয়ৰ যদি কৰ্মখিনি সঠিক হয়, তেতিয়া সঠিক হ'ব যেতিয়া মনৰ পৰিকল্পনা সঠিক হ'ব। বাক্যবিলাক যেতিয়া সঠিক হ'ব, বিবেক যেতিয়া সষ্টম হৈ থাকিব, দেহৰ কৰ্ম সঠিক হৈ যাব। আৰু তেনেদৰে নিজেই নিত্য সদায় কৰ্মখিনি যদি সঠিকভাৱে কৰে, ভগৱন্তক ৰাতিপুৱা অকণমান খাটক, গধূলা অকণমান খাটক, যে প্ৰভু তুমি দিয়া সুন্দৰ দেহটো, তুমি দিয়া অমৃতময় বাক্যবোৰ, আৰু তুমি দিয়া পবিত্ৰ মনটো, তোমাৰ চৰণৰ বিনা যাতে মোৰ অন্যলৈ কেতিয়াও যাব নোৱাৰে। মই তোমাৰ চৰণ মোৰ দেহ বাক্য সমৰ্পণ কৰিছোঁ। মোৰ দেহেৰে কস্মিন কালেও কাৰো যাতে মই অপঘাত কৰিব লগা নহয়, এইকণ কৰোণা প্ৰভু তুমি মোক কৰা। যেতিয়া আপুনি সাৰ পালে বিচনাতে আৰম্ভ কৰি দিয়ক, ঈশ্বৰত আপোনাৰ দেহ সমৰ্পণ কৰি দিয়ক। যে নমাগো সুখ ভোগ নলাগে মোক উঠি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। ভকতি কি এতিয়া তাতে ওলাব? এই হ'ল কাই ভগৱন্তত দি দিলে, যে প্ৰভু সুখ ভোগ ঐশ্বৰ্য বিভূতি মোক একোকে নালাগে। তুমি লাগে বুলি ক'লে নিদিয়া, তুমি নিবিচৰাকৈ ভকতক সমস্ত দিয়া। ভগৱন্তে কোনে জানে? যিটো কৰে মোৰ দাস মই কৰোঁ তাক সৰ্বনাশ, তথাপি নেৰে মোৰ পাশ মই তাৰ দাসৰো দাস। ভগৱন্ত আমাৰ দাসৰো দাস হ'ব তেতিয়া, যেতিয়া আমি ভগৱন্তত নিজক সমৰ্পণ কৰি দিম। এইটো হ'ল দেহ সমৰ্পণ। দেহৰ ধৰ্ম যাতে মোৰ অটুট থাকে, এই বুলি আমি দেহ ভগৱন্তত অৰ্পণ কৰিলোঁ। বাক্যবোৰ যেতিয়া আমি ভগৱন্তত অৰ্পণ কৰি দিলোঁ, আৰু মন যেতিয়া আমি ভগৱন্তত অৰ্পণ কৰি দিম, এতিয়া বাক্যবোৰ আমি ভগৱন্তত দি দিলোঁ। কি বুলি? মুখে লৈব নাম প্ৰভু কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকো সৰ্বথা। একোকে নালাগে, মই মুখেৰে যাতে তোমাৰ নাম সৰ্বক্ষণে লৈ থাকিব পাৰোঁ। এইখন মুখেৰে যাতে কাৰো অন্তৰত আঘাত দিয়ে এটা শব্দ মই কেতিয়াও উলিয়াব লগা নহয় প্ৰভু, এইকণ কৰোণা তুমি মোক কৰা। আৰু কাণেৰে যাতে সৰ্বক্ষণে মই তোমাৰ গুঞ্জসত নিমজ্জিত হৈ থাকিব পাৰোঁ। কাণেৰে যাতে তোমাৰ গুঞ্জসে মই শ্ৰৱণ কৰিব পাৰোঁ। কাণেৰে যাতে জগত কল্যাণকামী কথা বতৰাবিলাকে মই ল'ব পাৰোঁ। আৰু হৃদয় কমলত তুমি মোৰ পাদপদ্ম, যাতে তোমাৰ পাদপদ্ম মই হৃদয় কমলত ধাৰণ কৰি ৰাখিব পাৰোঁ। এইকণ কৰোণা প্ৰভু তুমি মোক কৰা। সেই অৰ্থত মই তোমাৰ চৰণত মোৰ বাক্যবোৰ সমৰ্পণ কৰি দিলোঁ।
আৰু যিটো ভাবুক মন পবিত্ৰ মন প্ৰভু মোক দিছা, সেই মনটোৱে সৰ্বক্ষণে যাতে সন্ত মহন্ত সাধুৰ সং লাভ কৰি থাকে। মোৰ মন যাতে সন্ত মহন্ত সাধুৰ সংগত সৰ্বক্ষণে সাঁতুৰাই নাদুৰাই ৰাখিব পাৰোঁ। তেতিয়া কি হ'ব? হৃদয়খন ভক্তিৰে পৰিপূৰ্ণ হ'ব, মন মোৰ ভক্তিৰে পৰিপূৰ্ণ হ'ব। সেই মনটো প্ৰভু তুমি মোক দিয়া। কামকুটি লোভ মোদ মদ মাৎসৰ্যৰে পৰিপূৰ্ণ মনটো তুমি প্ৰভু আঁতৰত ৰাখি পবিত্ৰ যিটো জিজ্ঞাসু মন ভাবুক মন, সেই মনটো তুমি মোক হৃদয়ত দিয়া। সেই মনটো আমি কেতিয়া পাম? এই চঞ্চল মনটো ভগৱন্তত বিক্ৰী কৰি দিলে ভগৱন্তক সেই মনটো আমাক দিব, হয় নহয়? চঞ্চল মনটো আমি ভগৱন্তক দি দিব লাগিব, তেতিয়াই ভগৱন্তই আমাক মনৰ ধৰ্মৰ শক্তিটো দিব। সজ্জনৰ সংগ নুগু সুখ সৰ্বক্ষণে অয়েতেক প্ৰসাদ মাগু তোমাৰ চৰণে। দিয়ক ভগৱন্তত মন। সেইজন ভগৱন্তই আপোনাক এৰি কেতিয়াও মহাবৈকুণ্ঠত থাকিব নোৱাৰে। ভগৱন্তই কৈ থৈছে, সেইজন ভক্তক এৰি মই খন্তেক সময়ো থাকিব নোৱাৰো উদ্ধৱ। যিটোজনে অহনিশে মনেৰে মোৰ গুঞ্জক বিচাৰি ফুৰে, সন্তৰ ভকতৰ সং যিজনে মোৰ মনেৰে অৰ্বক্ষণে বিচাৰে, সেইজনক এৰি মই কেতিয়াও থাকিব নোৱাৰো। দেৱৰ্ষি নাৰদক কৈ থৈছে তাহানিতেই, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়নস্য মদ ভক্তা যত্ৰ গায়ন্তি তত তিষ্ঠামি নাৰদ। নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁৰৈ, যোগীৰো হীৰাৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই। এতিয়া আমি সুৰটো ভাল কাৰণেই, সুৰ দি গাই থাকিলেই নহ'ব, এই গোৱা কথাখিনি হৃদয়ংগম কৰিব লাগিব। হৃদয়ংগম কৰিলেহে আমি আমাৰ কাৰ্যত তাক ৰূপান্তৰ কৰিব পাৰিম। আৰু যেতিয়ালৈকে আপুনি হৃদয়ংগম কৰি কাৰ্যত ৰূপান্তৰ কৰিব নোৱাৰিব, কৰ্ম কৰিলেহে ধৰ্ম সিজিব, নহয় জানিব? আপুনি জীৱনত যদি তাক কৰি যায়, তেতিয়াহে সিজিব, আৰু সিজাৰ লগে লগেহে আমি ভগৱন্তৰ কৃপা লাভ কৰিম। সেইকাৰণে শৰণ শব্দটোতো কৈছে যে তেনেদৰে মোৰ চৰণত যিসকলে আশ্ৰয় ল'লে, দেখাক দেখি শৰণ ল'লে নহ'ব। শৰণত যেনেকৈ আকাৰিকাৰ নাই, ঠিক সেইদৰে মোৰ দেশত যিসকল সমৰ্পণ হৈছে তেওঁলোকৰ গাত কোনো ধৰণৰ আকাৰিকাৰ থাকিব নোৱাৰিব। সপদে ইটো শৰীৰক বুজাই নিশ্চয়, ইটো শৰীৰক জড় বুলি কয়। এই জড়ৰূপী শটোক চৈতন্য কৰি ৰাখিছে, ৰপদে ৰমন কৰি চৈতন্য হোৱাই চৈতন্য বস্তুক আত্মা বুলি কয়। এই আত্মা ঈশ্বৰ থকাৰ কাৰণে আপুনি মই হৈ আছোঁ। নিমিষত যদি আত্মা ঈশ্বৰ ওলাই গ'ল, তেতিয়াহ'লে 4 হাত বা 3 হাত বগা কাপোৰ দি আমাক তৎক্ষণাত এই গুৰুগৃহৰ পৰা বাহিৰলৈ পঠিয়াই দিব, আৰু খুব বেছি 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত জ্বলাই দিব। জ্বলাই দিলে সি দেশৰ গতিটো হ'ব ছাই, কোনোবাই হয়তো পুতি থ'ব, পুতি থ'লে দেশৰ গতিটো হ'ব পলু, আৰু পেলাই দিব ক'ৰবাত, কি হ'ব? বিষ্ঠা। দেহৰ গতি হ'ল সেই 3টা, বিষ্ঠা, পলু আৰু ছাই। কিন্তু আত্মাৰ গতি কি? এতিয়া আত্মাৰ গতিৰ কাৰণেতো আমি লাগি আছোঁ। আমাৰ যদি ধৰ্ম কৰ্মবোৰ দেহৰ গতিত হৈ আছে, তেতিয়াহ'লে ভাগৱত ধৰ্ম আমি কেনেদৰে পালন কৰা হৈছে? গতিকে আত্মাৰ গতিৰ চিন্তাৰ অৰ্থত, আত্মাৰ কল্যাণৰ চিন্তাৰ অৰ্থত তেতিয়াহ'লে আমাৰ কৰ্মবোৰ সঠিক হ'ব লাগিব। দেহ পবিত্ৰ হ'বই লাগিব, বাক্য পবিত্ৰ হ'বই লাগিব, মন পবিত্ৰ হ'বই লাগিব। দেহ বাক্য মন পবিত্ৰ হ'লেহে ভগৱন্তই মহাবৈকুণ্ঠৰ পৰা নাৰদক যিভাৱে ক'লে সেইভাৱে আহি আপোনাৰ মোক সংগ দিব। আত্মা ঈশ্বৰক প্ৰত্যক্ষ সততে পায়, নপায় জানা তাংক অবিদ্যাত, অবিদ্যা নাখিলে পায় লাখ কৃষ্ণক পায় জানা কণ্ঠ লগ্ন বস্তুক সাক্ষাৎ।
সেইজন কৃষ্ণ হৃদয়ৰ ৰতনক আমি পাবলৈ হ'লে নিৰ্গুণ নিৰাকাৰ অনাদিৰ চৰণত নিজক সমৰ্পণ কৰি দিব লাগিব। তাৰ উদাহৰণ বিপ্ৰপুত্ৰক আনিবলৈ লৈ যাওঁতে অৰ্জুন আৰু কৃষ্ণ যেতিয়া গৈছিল, নহয় মহাহৰি বিষ্ণু দৰ্শন পাইছিল। প্ৰভুৱে যে সুধিছে মহাহৰি দৰ্শনটো, তাত আমি কম বুলি যে কৈছিলোঁ। জীৱাত্মা আৰু পৰমাত্মা একেলগে গৈ আছে, গৈ গৈ মহাহৰিক দৰ্শন পাইছে। আমাৰো শৰণ ভজন ভক্তি সদাচাৰৰ যোগেদি গৈ সেই নিৰাকাৰ নিৰঞ্জনত আশ্ৰয় হোৱাটো। মনত ৰাখিব, আমি ভাল মানুহ হ'বলৈ জীৱনত আটাইতকৈ বেয়া পাওঁ। শৰণ ভজন ভক্তি সদাচাৰী হ'লে মানুহ ভাল হয়, বেয়াবোৰ এৰি দিয়ে, নেৰে জানো? খোৱা বেয়া এৰিব, কৰা বেয়া এৰিব, শুনা বেয়া এৰিব, পিন্ধা বেয়া এৰিব। শৰণ ভজন হ'লে সেইখিনি হয়, কিন্তু আমি ল'বলৈ বেয়া পাওঁ। কেলে? ভাল মানুহ হ'বলৈ আমি বেয়া পাওঁ। এই শৰণ ভজন লৈ আৰু ধুতি চুৰিয়া পিন্ধি বৰ ভকত হৈছে, সেইটোৱে আমাৰ সততে নকয় জানো? জীৱনৰ সঠিক জেগালৈ যাবলৈ হ'লে কিন্তু শৰণৰ পাছতে খুব সোনকালে ভজন ল'ব লাগে। শৰণ শব্দটো যেনেকুৱা নিখুঁত অৰ্থবহ শব্দ, ভজনটো তদ্ৰূপ। আৰু তেতিয়া কি হয়? ভক্তি সাধিত হয় জীৱৰ। ভক্তি কি? হৰিনামে 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 গতি, হৰিনামে ভকতৰ কেৱল ভকতি। ভক্তি টোপোলাটো কেনেকৈ বাঢ়ি যাব, ভক্তি ক'ত পায় আপুনি বুজি নাপাব। ঈশ্বৰৰ ভক্তি আপোনাক দি গৈ থাকিব। যাৰ ভক্তি হ'ল বুলি জানিব, ভগৱন্তৰ কথাত তেওঁ দেহ মন ৰোমাঞ্চিত হ'ব। কৃষ্ণ কথাত তেওঁ আত্মবিভোৰ হৈ যাব। আৰু এইদৰে কৃষ্ণ ভক্তি সাধন হওঁতে হওঁতে জীৱ ভকত হৈ যাব। কালগ্ৰাহৰ পৰা তেওঁ হাত সাৰি কৃষ্ণ গাহে তেওঁ ধৰিব। আৰু কৃষ্ণ গাহে যাক এবাৰ ধৰিলে তেওঁ কেতিয়াও বিপথগামী হ'ব নালাগে। গতিকে কৃষ্ণ গাহে ধৰিবৰ কাৰণে কৃষ্ণৰ ওচৰলৈ যোৱাৰ ব্যৱস্থালৈ আমি যাবগৈ লাগিব। কৃষ্ণৰ চৰণত যেতিয়া আপুনি দি দিলে দেহটো আপোনাৰ সঠিক কৰি ৰাখিবৰ কাৰণে ঈশ্বৰ কৃষ্ণই দেশৰ ধৰ্ম পালন কৰিবলৈ আপোনাক তিনিটা বস্তু দি দিব। দেহটো আপুনি ভগৱন্তক দিয়াৰ লগে লগে দেহটো ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে ভগৱন্তই আমাক তিনিটা বস্তু দিব। যদি সঠিককৈ আপুনি ভগৱন্তৰ দেহটো দিছে। দেশৰ ধৰ্ম কি? ত্ৰাণ দান ৰক্ষণ। এই তিনিটা আপুনি মই পালন কৰিবলৈ ভগৱন্তই দিব। আপুনি আনক ত্ৰাণ কৰিব লাগিব, আপুনি দান কৰিব লাগিব। ন্যায় উপাৰ্জিত বৃত্ত শুদ্ধ আতিশয়, সেই শুদ্ধ বৃত্ত ঈশ্বৰ কৰ্পিব লাগে নিজৰ লগতে আনৰ। আৰু আপোনাৰ ওচৰত কোনোবা আশ্ৰিত হৈছে তেওঁক আপুনি ৰক্ষা কৰাটো দেশৰ ধৰ্ম। বাক্য দি দিলোঁ আমি ভগৱন্তৰ, বাক্যৰ ৰক্ষাৰ নিমিত্তে ভগৱন্তই তিনিটা বস্তু আমাক দি দিলে। বাক্য ধৰ্ম আপুনি মই সদা পালন কৰিব লাগিব। সত্য, প্ৰিয় আৰু হিত। আপোনাৰ এই সন্মুখেৰে সদা সৰ্বদা সত্য বাক্য ওলাব লাগিব। আৰু যিবোৰ বাক্য ওলাব সেইবোৰ প্ৰিয় বাক্য হ'ব লাগিব। অপ্ৰিয় বাক্য আপুনি বলিব নোৱাৰিব। আমি যে অলপ আগতে ক'লোঁ, তেখেত আহিলে মই নোৱাৰিম আপোনাৰ নামলৈ যাব। তেখেতক আমুক সমাজে এৰি থৈছে, আমুক প্ৰাথমিকৰ লগত তেখেতৰ কোনো যোগাযোগ নাই, গতিকে তেখেত আহিলে আমি যাব নোৱাৰিম। হ'ব নেকি? নহ'ব। ভাগৱত ধৰ্ম পালন কৰিছোঁ, আপুনি বোকাত নামিছে, আপোনাৰ গাত বোকা লাগিব। মই বোকাত নমা নাই, মোক আপুনি বোকা লগাব নোৱাৰে। আপুনি পানীত নামিছে, পানীত তিতিব আপুনি। মই যেতিয়া ধৰ্ম কৰ্ম বোকা ছটিওৱা কৰি আছোঁ, এই ধৰ্ম কৰ্মখিনিৰ পৰা আমি অলপ আঁতৰি আহিব লাগিব। আমি সঠিক জেগালৈ গৈছোঁ। কৃষ্ণস্তু ভগৱান স্বয়ং, কৃষ্ণই আমাৰ একমাত্ৰ উপাস্য তত্ত্ব। আমি কৃষ্ণক ধাৰণ কৰিলোঁ। কৃষ্ণক হৃদয়ত ধাৰণ কৰাৰ পিছত আমি আনৰ যদি দুখ উকৰি থাকোঁ, হ'ব নেকি? আনৰ আগবাঢ়ি যোৱাটো যদি আমি সহ্য কৰিব নোৱাৰোঁ, হ'ব নেকি? নহ'ব। যদি কোনোবা এজন আমাৰ গাঁৱৰে আগবাঢ়ি গৈছে, তেওঁক আৰু অকণমান আগবঢ়াই কেনেকৈ দিব পৰা যায়, এই চিন্তাটো আমাৰ হৃদয়ত প্ৰতি মুহূৰ্ততে থাকিব লাগিব। তেওঁৰ যোগেদি আৰু দুজনক কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়াই আমাৰ সমাজখন আগবাঢ়ি গৈ থাকিব।
আমি কেৱল মাত্ৰ মুষ্টিমীয় কেইজনমান মানুহ আগবাঢ়ি গ'লে আমাৰ গাঁওখন আগবাঢ়ি যোৱা হ'ব নেকি? নহ'ব। ইজনে সিজনে হাতত হাত ধৰি যিজনে আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে একেলগে খেলা ধূলা কৰি ডাঙৰ হৈছোঁ, একেখন ফিল্ডতে একেখন পথাৰতে খেতি বাতি কৰি একেখিনি খাদ্যকে খাই, নহয়নে বাৰু? আমি ইজনে সিজনৰ লগত সুহৃদয়তা, আন্তৰিকতা, সাম্য মৈত্ৰী ভাৱ, এইটো যিটো ভাগৱতে আমাক ক'লে, জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা ভক্তিভাৱেৰে আমি গাঁওখন সুন্দৰভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে যত্ন কৰিছোঁ। তাৰ মাজত যদি আমি ক'ৰবাত আমাৰ বেৰা আহিছে, এইখিনি কিন্তু আমি দূৰতে বিদূৰ কৰিব লাগিব। বাকী আমাৰ সকলোতে ঠিক আছে। আমি ধৰ্ম কৰিবলৈ যেতিয়া যাওঁ, ধৰ্মৰ গণ্ডিৰ মাজলৈ যেতিয়া সোমাই যাওঁ, তাতে আমাৰ খেলি মেলিটো আৰম্ভ হৈ যায়। আহিব লগা প্ৰজন্মটো আমাৰ মাজলৈ নাহে। কিয় আহিব? আমি তেওঁলোকক সঠিক ৰাস্তাটো দেখুৱাব পৰা নাই। সেই আদৰ্শটো আমি লৈ যাব লাগিব, একেবাৰে সমাজৰ উচ্চ ব্যক্তিজনৰ পৰা শেষৰ ব্যক্তিজনলৈকে। সেইকাৰণে ইয়াত কৈছে, সবাতে ঈশ্বৰ আছে জানিবা মনত, মহন্তত কৰে প্ৰীতি মৈত্ৰ সমানত, দুখিত কৰোণা, ক্ষমা কৰে বিপক্ষত, জানিবা সিজন মধ্যম ভকত। দুখী দৈত্যৰ প্ৰতি কৰোণা ভাৱ আমাৰ হৃদয়ত থাকিব লাগিব। তেওঁ আমাৰ সমাজৰ নহয়, গতিকে তেওঁক আমি সহায় নকৰোঁ, এই ভাৱটো থাকিলে নহ'ব। আৰু বিপক্ষজনক আপোনাৰ প্ৰতি কিবা এটা শত্ৰুতাও আচৰণ কৰিছে, আপোনাৰ হোৱাটো তেওঁ সহ্য কৰিব পৰা নাই, তেওঁকো আপুনি ক্ষমা দৃষ্টি চাব লাগে। এদিন অন্তত তেওঁ আপোনাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব, আপোনাৰ লগত একাত্ম হৈ যাব। আপুনি যদি সদায় বেয়া 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 বুলি তেওঁক আঁতৰত ৰাখিব খোজে, সেই বেয়াৰ পৰা ভাললৈ কোনোদিন নাহিব। এতিয়া সেই মানসিকতাৰে মন আমি প্ৰস্তুত কৰিবলৈ, প্ৰথম কথা মন যদি তেনে মানসিকতাই গঢ় দিব পাৰোঁ, সেই চিন্তাৰে যদি আমি সমাজত, সেই চিন্তাৰে যদি আধ্যাত্মিক জগতখনত, সেই চিন্তাৰে যদি সামাজিক জগতখনক, সেই চিন্তাৰে যদি বৌদ্ধিক জগতখনত আমি আগবঢ়াই লৈ যাবৰ কাৰণে যত্ন কৰোঁ, বেলেগকৈ আপুনি আৰু ভকতি কৰিব নালাগে। যে গুৰু পৰম্পৰাটো আমি জানি ল'ব লাগিব, যে যি পিতৃ মাতৃৰ ঔৰসত আমি সংসাৰলৈ আহিলোঁ, সেই পিতৃ মাতৃ আমাৰ জীৱনৰ আদি গুৰু, যাৰ কৃপাৰ পৰশত আহিলোঁ। ইচ্ছা কৰা হ'লে তেওঁলোকে আমাক জীৱনৰ আদিম বেলাতে শেষ কৰি দিব পাৰিলেহেঁতেন। যাৰ কৃপা বৰষত আমি মনুষ্য জন্ম ভাৰতবৰ্ষত কলিযুগত লাভ কৰিলোঁ, সেই আদ্যগুৰু পিতৃ মাতৃক যি পুত্ৰ কন্যাই জীৱনত অৱহেলা কৰিলে, তেওঁ সাক্ষাৎ বৈকুণ্ঠপতি নিজ গুৰু পৰমাত্মাৰ পৰিচয় লাভ কৰি বৈকুণ্ঠপতিকো যদি সাক্ষাৎ পালে, তেওঁৰ পৰা তেওঁ জীৱনৰ একো সম্পদ ল'ব নোৱাৰে। সেইকাৰণে আদ্যগুৰু পিতৃ মাতৃ নৰ সমস্তৰ, তাক নুপুজিলে হয় বিঘিনি বিস্তৰ। আমাৰ এই অসম মুলুকত ইমান মহাপুৰুষসকল থকাৰ পিছত, ইমান সুন্দৰ দৰ্শন আমাক দি থৈ যোৱাৰ পিছত, আমি আমাৰ সমাজৰে পিতৃ মাতৃসকলক আমাৰে ল'ৰা ছোৱালীয়ে বৃদ্ধাশ্ৰমত এবছৰ দুবছৰ ছমাহ জীৱনৰ সেৱা শুশ্ৰূষা কৰিবলৈ পোৱাৰ কাৰণে বৃদ্ধাশ্ৰমত থৈ আহিছে। ইয়াতকৈ দুখৰ কথা কিবা হ'ব পাৰে? গৰ্ভাশয়ে জ্বালা যন্ত্ৰণা সহ্য কৰি যি পুত্ৰ সন্তানক ভূমিষ্ঠ কৰাই, গাত এটি আঁচোৰ নপৰাকৈ উজাগৰে বিনিদ্ৰ ৰজনী কটাই পিতৃ মাতৃয়ে মানুহ কৰি দিলে, আৰু সেই পিতৃ মাতৃক আমি ছমাহ দুবছৰ এবছৰ লালন পালন কৰিবলৈ পাই যদি ক'ৰবাত গৈ এৰি থৈ আহোঁ, তেনেকুৱা উদাহৰণ বহুত আছে অসমত। ষ্টেচনত ফুটপাথত এৰি থৈ অহা নাই জানো, টাউন দেখুৱাবলৈ নিওঁ বুলি। দ্বিতীয় গুৰু হ'ল শিক্ষাগুৰু। পিতৃ মাতৃয়ে যিখিনি শিক্ষাৰে শিক্ষিত কৰিলে, তাৰ যোগেদি পঢ়াশালীলৈ আমাক পঠিয়াই দিলে। পঢ়াশালীত আমি যিসকল গুৰুৰ পৰা শিক্ষা লাভ কৰিলোঁ, যিসকল গুৰুৱে জীৱন শিক্ষা আমাক প্ৰদান কৰিলে, নহয়নে বাৰু?
সেই আজিকালি শিক্ষাবোৰ কি বৃত্তিমুখী শিক্ষাহে। সেই শিক্ষা কোনোবাই চাকৰিমুখী হ'ল, চাকৰি পালে, চাকৰি কৰি ধন টকা পইচা উপাৰ্জন কৰি বিষয়ভোগত ভোগবাদ আৰু বস্তুবাদৰ পাছে আসক্তি হ'ল। পাছত সেই তেনেকুৱা পিতৃ মাতৃয়ে, তেনেকুৱা সতি সন্তানে নিজৰ পিতৃ মাতৃক গৈ লাষ্টত বৃদ্ধাশ্ৰমত থৈ আহে। আধ্যাত্মিকভাৱে নৈতিকভাৱে যি ল'ৰা ছোৱালীক আমি প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰিব পাৰিলোঁ, সেই শিক্ষাটো আমি ক'ত পাম? তৃতীয় গুৰুৰ ওচৰলৈ যাব লাগিব। সেই হ'ল দীক্ষা গুৰু। দীক্ষাই গুৰুৱে আমাক নৈতিক আৰু আধ্যাত্মিক শিক্ষা দিব। নৈতিক আধ্যাত্মিক শিক্ষাৰে আমাক শৰণ ভজন ভক্তি সদাচাৰ দিলে, যে জীৱনটো সদায় সদাচাৰী কৰিবা। উপায় ৰাতিপুৱা সোনকালে উঠিবা, পিতৃ মাতৃৰ চৰণত সেৱাভাগ ধৰিবা। যদি পিতৃ মাতৃ নাই, জ্যেষ্ঠজন আছে যদি জ্যেষ্ঠজনৰ চৰণত সেৱাভাগ ধৰিবা। নহ'লে গুৰু গৃহত গৈ এই মন্ত্ৰৰ সৈতে ভগৱন্তক নিজক সমৰ্পণ কৰিবা। এইখিনি দীক্ষাগুৰুৰ যোগেদি পালোঁ। দীক্ষাগুৰু আমাক পৰম গুৰু পৰিচয়টো দিলে। দিলেনে নাই? পৰম গুৰু গুণ, গুৰুৰো গুৰু পৰম গুৰু হ'ল শ্ৰীমন্ত শংকৰ। আধ্যাত্মিক জ্ঞানে তুমি নিজক সজাবলৈ হ'লে এই পৰম গুৰুৰ কথাখিনি তুমি চাব লাগিব। পৰম গুৰুৰ কথাখিনি ক'ত পাবা? কীৰ্তন দশম ঘোষা ৰত্নাৱলী, গীতা আৰু ভাগৱতত। পৰম গুৰু আশ্ৰয়লৈ যেতিয়া আমি গুচি গ'লোঁ, কীৰ্তন দশম ঘোষা ৰত্নাৱলী, গীতা ভাগৱত আমাৰ মানৱ জীৱনৰ জীৱনদায়িনী গ্ৰন্থ হিচাপে যদি আমি তাকে ল'লোঁ, জীৱনৰ মূল মন্ত্ৰ হিচাপে যদি আমি তাকে ল'লোঁ, তাক যদি আমি জীৱনৰ অলংকাৰ হিচাপে ধাৰণ কৰিব পাৰিলোঁ লৈ, তেতিয়াহ'লে পৰম গুৰুজনে দিয়া পথেৰে আমি আমাৰ জীৱন লৈ যাব পাৰিলোঁ। আৰু পৰম গুৰুজনাৰ ৰাস্তাত যেতিয়া আমি গতি কৰিলোঁ, তেতিয়া আপুনি মই নিজে নিজে নিজ গুৰু পৰিচয় পাম। নিজ গুৰু কোন? পৰম গুৰু পৰিচয় পোৱাৰ পিছত নিজ গুৰু হ'ল নিজৰ গুৰু পিতৃ কৃষ্ণ। সেই কৃষ্ণক আমি হৃদয়তে দৰ্শন নালাগে দূৰক যাইবে, আশা হৰি সবাৰো ইয়াত। এইটো হ'ল ৰাজমাৰ্গ। এই মাৰ্গে যাব লাগিব। আৰু তেনেদৰে যদি প্ৰতিজন গুৰুৰ কথা আমি আখৰে আখৰে পালন কৰি যাওঁ, কোনটো ল'ৰাৰ কোনজনী ছোৱালীৰ জীৱনত বিজুতি ঘটিব পাৰে। সেইকাৰণে ভাগৱত দৰ্শনটোৱেই হ'ল সেইটো। ই কেৱল মাত্ৰ মাহ প্ৰসাদ খোৱা শাস্ত্ৰ নহয়, এইকেইখন শাস্ত্ৰক দৰ্শন শাস্ত্ৰ বুলি কৈছে। ইয়াত দাৰ্শনিক তত্ত্ব সংযোগ হৈ আছে। ইয়াৰ পৰা আমি বুটলি ল'ব লাগিব। আৰু ইয়াৰ পৰা বুটলি ল'বলৈ হ'লে সাগৰত যেনেকৈ দুখন জাহাজ চলে, এখন ওপৰে ওপৰে যায়, এখন তলে তলে যায়, তলে তলে যোৱাখনক ছাবমেৰিন বুলি কৈছে। গতিকে ইয়াৰ দৰ্শনটো ল'বলৈ হ'লে, ইয়াৰ ৰাস্তাটোত গতি কৰিবলৈ হ'লে আপুনিও আধ্যাত্মিক জ্ঞান চক্ষুৰ যোগেদিহে যাব পাৰিব, যিটোক তৃতীয় নয়ন, থাৰ্ড আইজ বুলি কৈছে।